নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 নৱেম্বৰ। লাখ লাখ এছবিআইৰ গ্ৰাহকৰ বাবে এটা ভাল খবৰ। আপোনাৰ এছবিআইৰ বেংক একাউণ্ট আছে নেকি? তেন্তে ঘৰতে বহি আপুনি কৰিব পাৰিব আবেদন আৰু প্ৰত্যেক মাহতে আপোনাৰ একাউণ্টত সোমাই পৰিব টকা। এছবিআইৰ প্ৰত্যেকজন গ্ৰাহকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। লগতে চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। লগতে পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে চৰকাৰে কেইবাটাও নতুন নিয়ম সলনি কৰিছে। লগতে অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব 1450 টকাকৈ আৰু অহা বছৰৰ পৰা প্ৰত্যেকজন অৰুণোদয়ৰ হিতাধিকাৰীৰ টকা বৃদ্ধি কৰা হ'ব। কেৱল এয়াই নহয়, ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। এছবিআইৰ লাখ লাখ গ্ৰাহকৰ বাবে এটা ভাল খবৰ। ঘৰতে বহি প্ৰদান কৰক ডিজিটেল জীৱন প্ৰমাণ পত্ৰ। আৰু এছবিআইৰ লাখ লাখ গ্ৰাহকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। এছবিআইৰ গ্ৰাহকসকলৰ বাবে আনিছে বৃহৎ সুবিধা। এতিয়াৰ পৰা ঘৰতে বহি দিব পাৰিব ডিজিটেল জীৱন প্ৰমাণ পত্ৰ। কেৱল এয়াই নহয়, পেঞ্চনাৰসকলৰ বাবে এছবিআই লৈ আহিছে এটা ভাল খবৰ। লাইফ সাৰ্টিফিকেটৰ বাবে এতিয়াৰে পৰা বেংকত শাৰী পতাৰ প্ৰয়োজন নাই। এছবিআইৰ গ্ৰাহকসকলৰ নথি পত্ৰৰ কোনো ধৰণৰ প্ৰয়োজন নাই। ঘৰতে বহি অনলাইনতে দিব পাৰিব জীৱন প্ৰমাণ পত্ৰ। আৰু কিদৰে অনলাইনত দিব এই প্ৰমাণ পত্ৰ তাৰ বাবে সম্পূৰ্ণকৈ জনাই দিয়া হৈছে। প্ৰথমতে আপুনি গুগল প্লে ষ্টৰত গৈ আধাৰ বুলি সম্পূৰ্ণকৈ চাৰ্চ কৰক আৰু আপুনি কেনেকুৱাকৈ কৰিব আৰু কি কি নথি পত্ৰ লাগিব সেই আপোনালোকক সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিয়া হ'ব। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰথমতে আপুনি গুগল প্লে ষ্টৰত গৈ আধাৰ ফেচ আইডি এপ্লিকেশ্যন ডাউনলোড কৰক আৰু ইয়াৰ পিছতে গুগল প্লে ষ্টৰ অথবা এপ ষ্টৰৰ পৰা জীৱন প্ৰমাণ নামৰ আন এটা প্লে ষ্টৰৰ পৰা আপোনাৰ এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। আৰু দুয়োটা এপ্লিকেশ্যন আপুনি ইনষ্টল কৰাৰ পিছত জীৱন প্ৰমাণ এপ্লিকেশ্যনটো খুলিব। কেৱল এয়াই নহয়, আপোনাৰ কেনেকুৱাকৈ অপেন কৰিব লগতে কেনেকুৱাকৈ সকলোখিনি তথ্য দিব সেই আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই দিয়া হ'ব। অপাৰেটৰ অথেণ্টিকেশ্যনত গৈ আপোনাৰ নম্বৰ, মোবাইল নম্বৰ আৰু ইমেইল আইডি সন্নিৱিষ্ট কৰক। সকলো তথ্য শুদ্ধকৈ দিয়াৰ পিছত ছাবমিট বাটনত ক্লিক কৰক আপুনি। ইয়াৰ পিছতে আপোনালৈ আহিব এখন OTP। ইয়াৰ পিছতে আপোনালৈ যিখন OTP আহিব OTPটো আপুনি বহাই দিয়ক আৰু OTPটো সন্নিৱিষ্ট কৰাৰ পিছত আধাৰত থকা মতে আপোনাৰ পেঞ্চনৰ নাম লিখিব লাগিব। ইয়াৰ পিছত আপুনি চেক বক্সত ক্লিক কৰি আপোনাৰ স্ক্ৰীনত ক্লিক কৰিব লাগিব। আৰু এইখিনি কৰাৰ পিছতে আপোনাৰ ফেচ স্ক্ৰীনৰ অনুমতি বিচাৰিব আৰু আপুনি ইয়েছ ক্লিক কৰি দিব লাগিব। সম্পূৰ্ণৰূপে ফেচ স্ক্যান হোৱাৰ পিছত আপুনি প্ৰচিড বাটনত ক্লিক কৰিব লাগিব। যাৱতীয় এই কাম সম্পূৰ্ণ কৰাৰ পিছতে আইডি আৰু PPO নম্বৰ লৈ DLC জমা হোৱা বুলি দেখা যাব। আৰু একেবাৰে শেষত আপুনি জীৱন প্ৰমাণ.gov.in গৈ প্ৰমাণপত্ৰ ডাউনলোড কৰিব পাৰিব। অধিক তথ্য জানিবৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 18001234 আৰু আন এটা নম্বৰ হৈছে 18002100 ফোন কৰি সবিশেষ তথ্য জানিব পাৰিব। তাৰ পিছত অসমবাসী ৰাজক জনাই আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কোনো মানুহে কেঁচা ঘৰত থাকিব নালাগে। নতুনকৈ 1,73,000 লোকক দিয়া হ'ব বিনামূলীয়া ঘৰ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে এটা ডাঙৰ খবৰ। ইতিমধ্যে 20 লাখ লোকে লাভ কৰিছে বিনামূলীয়া চৰকাৰী ঘৰ। নতুনকৈ 1,73,000 লোকক দিয়া হ'ব বিনামূলীয়া ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই ঘৰসমূহ। ইতিমধ্যে এই নতুন ঘৰৰ বাবে সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। 7 লাখ লোকে নতুনকৈ লাভ কৰিব পকী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগতে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব বিনামূলীয়া পকী ঘৰ। শীঘ্ৰেই মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ কৰা হ'ব বিনামূলীয়া চৰকাৰী ঘৰসমূহ। কোনো মানুহে যাতে কেঁচা ঘৰত থাকিব নালাগে আৰু সেয়া সুনিশ্চিত কৰিব চৰকাৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি আপোনাৰ ঘৰত পকী ঘৰ নাই বা এতিয়ালৈকে আপুনি পকী ঘৰ পোৱা নাই, তেনে ক্ষেত্ৰত ডিচেম্বৰত যদি চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নামটো আছে, তেনে ক্ষেত্ৰত ডিচেম্বৰ মাহতে লাভ কৰিব আপুনি চৰকাৰী ঘৰ। আৰু যিসকল ব্যক্তিৰ চৰকাৰী ঘৰৰ তালিকাত নাম নাই সেইসকল ব্যক্তি নতুনকৈ কৰিব লাগিব আবেদন। 2025 বৰ্ষত আপুনি লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। তাৰ পিছত অসমবাসী ৰাজক জনাই আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কোটি কোটি মুছলমানে একেলগে কৰিব দুৱা। বিশ্ব ইছলামৰ বাবে সাজু হৈছে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকসকল। কোটি কোটি মুছলমানৰ বাবে এটা ভাল খবৰ আহি পৰিছে। আৰু মাত্ৰ দুটা মাহ পাছতেই বিশ্বত ইজতেমা আৰম্ভ হৈ পৰিব। সাজু হৈছে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকসকল।
বিশ্ব শান্তিৰ কামনাৰে সকলোৱে কৰিব দোৱা কিদৰে পৰম সৃষ্টিকৰ্তাক সন্নিধ্য লাভ কৰিব পাৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে তাৰে ওপৰত দেখুৱাবলৈ বিশ্বৰ ভিন্ন প্ৰান্তত সময়ে সময়ে ইজতেমা অনুষ্ঠিত হয় 2025 চনৰ 31 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ইজতেমা আৰু 7 পৰা 9 ফেব্ৰুৱাৰীলৈকে হ'ব দ্বিতীয় পৰ্যায়ৰ ইজতেমা বিশ্বৰ ভিন্ন প্ৰান্তৰ লাখ লাখ মুছলমান সমবেত হ'ব এই ইজতেমাত বাংলাদেশৰ টংগী তুৰাগ নৈৰ পৰা অনুষ্ঠিত হ'ব এই বিশ্ব ইজতেমা সমগ্ৰ বিশ্বজুৰি আৰম্ভ হৈছে প্ৰস্তুতি তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এনএফ ৰেলৱেত খালী হৈছে পদ কেইবা হাজাৰ পদ 3 ডিচেম্বৰৰ পূৰ্বে কৰক আপুনি আবেদন যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক এনএফ ৰেলৱেত খালী হৈছে কেইবা হাজাৰ পদ উপযুক্ত প্ৰাৰ্থীৰ সন্ধানত এনএফ ৰেলৱে 5647টা এপ্ৰেণ্টিছ পদ পূৰণৰ প্ৰস্তুতি চলাইছে এনএফ ৰেলৱে হাতত মাত্ৰ আৰু কেইটামান দিন বাকি আছে ইয়াৰ ভিতৰতে খৰদাৰকৈ কৰক আপুনি আবেদন ইচ্ছুক প্ৰাৰ্থীয়ে 3 ডিচেম্বৰৰ ভিতৰত কৰক আবেদন পদসমূহৰ ভিতৰত কাটিহাৰ ৱৰ্কশ্বপৰ অধীনত 821টা পদ মুকলি কৰা হৈছে আৰু আলিপুৰদুৱাৰ সংমণ্ডলত 413টা পদ মুকলি হৈছে ৰঙিয়া সংমণ্ডলত 435টা পদ মুকলি হৈছে লগতে নিউ বঙাইগাঁৱত 982টা পদ মুকলি হৈছে লামডিং সংমণ্ডলত 950টা পদ মুকলি হৈছে উত্তৰ পূব সংমণ্ডলৰ মুখ্য কাৰ্যালয়ৰ 661টা পদ পূৰণৰ প্ৰস্তুতি দশম আৰু ITI উত্তীৰ্ণসকলে কৰিব পাৰিব আবেদন আবেদনৰ মাচুল মাত্ৰ 100 টকা nfr.indianrailway.gov.in কৈ কৰিব পাৰিব আবেদন এনএফ ৰেলৱে খালী হৈছে কেইবা হাজাৰ পদ যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ যান বাহনৰ গৰাকী লৈ জৰুৰী খবৰ যদিহে নাই শীঘ্ৰেই লগাই লওক এই দুইবিধ সামগ্ৰী যান বাহনৰ লাখ লাখ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে শীঘ্ৰে যান বাহনৰ গৰাকীয়ে কৰিব লাগিব এই কাম প্ৰতিগৰাকী যান বাহনৰ গৰাকীয়ে বাহনত লগাব লাগিব ফগ লাইট চালক তথা আৰক্ষীও পৰিধান কৰিব লাগিব সিট বেল্ট কুঁৱলীৰ সময়ত অত্যাধিক বেগত বাহন নচলাব বাহনৰ হেডলাইটৰ পৰ্যাপ্ত পোহৰ থকাটো জৰুৰী যান বাহনৰ আইন মানি চলক অত্যাধিক জৰুৰী কাম নাথাকিলে নিশাৰ ভাগত দূৰৱৰ্তী যাত্ৰা পৰিহাৰ কৰক যান বাহনৰ লাখ লাখ গৰাকীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 40 লাখ গ্ৰাম্য উদ্যোগী মহিলাই লাভ কৰিব 35,000 টকা চৰকাৰে প্ৰত্যেকগৰাকী আত্মীয়গত মহিলাৰ বাবে এটা ভাল খবৰ দিলে কিনো অহা ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখত লাখ লাখ মহিলা গোটৰ একাউণ্টত চৰকাৰে সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 টকা যদি এতিয়ালৈকে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক কৰা নাই লগতে পান কাৰ্ডখন লিংক কৰা নাই অতি শীঘ্ৰে লিংক কৰি লৈ লওক লগতে NPCI আৰু DBT লিংক কৰিব লাগিব অনতা আত্মীয়গত মহিলাসকলে 10,000 টকা নাপাব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও SOP প্ৰকাশ কৰিছে লগতে কোনবোৰ মহিলা একাউণ্টত 10,000 টকা লাভ কৰিব সেই আপোনালোকক সম্পূৰ্ণকৈ আন এটা ভিডিঅ' জনাই দিয়া হ'ব তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো অতি শীঘ্ৰেই নতুন ভিডিঅ' আহি আছে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ watching full video